হয়, নিশ্চয়কৈ দবকা সংৰক্ষিত বনাঞ্চল এতিয়া বনৰীয়া হাতীৰ বিচৰণে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সকলোৰে মাজত। আৰু মই বৰ্তমান উপস্থিত আছোঁ দবকা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা দীঘলজাৰণি এলেকাৰ যি নতুনকৈ নিৰ্মিত হৈ থকা 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। আৰু মই সতীৰ্থৰ জৰিয়তে সেই বনাঞ্চলখনৰ সেই স্থানটোৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়াই হৈছে দবকা সংৰক্ষিত বনাঞ্চলৰ যি দীঘলজাৰণি এলেকা আছে, সেই এলেকাৰ এটা স্থান। আৰু এই স্থানত সদায় এটি বনৰীয়া হাতীৰ জাকে আহি পেলাই ইতিমধ্যে বিচৰণ কৰি ফুৰিছে। আৰু যিহেতুকে এতিয়া প্ৰচণ্ড গৰম হৈছে আৰু সেই গৰমৰ মাজতে হাতীৰ জাকটো বনাঞ্চলখনৰ পৰা ওলাই আহি এই যি পুখুৰী সাদৃশ স্থান আছে, সেই স্থানত আহি পেলাই ইতিমধ্যে তেওঁলোকে পানী খোৱাৰ লগতে জলকেলি কৰাও দেখা গৈছে। আৰু এই যি হাতীৰ যি নান্দনিক দৃশ্য আছে, সেই দৃশ্য উপভোগ কৰিবলৈ ইতিমধ্যে পথৰ দাঁতিত আহি প্ৰতিদিনে যথেষ্ট সংখ্যক লোকে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থই সেই পৰিৱেশটো দেখুৱাই গৈছে। ইতিমধ্যে ইয়াতো বহু সংখ্যক লোক আহি পেলাই অপেক্ষা কৰি আছে, কাৰণ হাতীৰ জাকটো কোন মুহূৰ্তত এই স্থানলৈ আহিব। আৰু স্থানত অহাৰ পিছত তেওঁলোকে এইদৰে পানী খোৱাৰ লগতে জলকেলি কৰিব। আৰু সেই দৃশ্য উপভোগ কৰিবলৈ ইতিমধ্যে হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহি ভিৰ কৰা দেখা গৈছে। মোৰ সতীৰ্থই সেই স্থানটোৰ পৰিৱেশ দেখুৱাই আছে। মোৰ লগত এগৰাকী ইয়াৰ স্থানীয় যুৱক আছে, মই তেওঁৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব? দেখা গৈছে যে এই স্থানত প্ৰতিদিনে এটি হাতীৰ জাক আহে আৰু সৰু সৰু পোৱালিও কেইবাটাও আছে আৰু সিহঁতে খেল ধেমালি কৰে। এনে এক দৃশ্য দেখিবলৈ পোৱা যায়। কি ক'ব? খুব ভাল লগা এটা দৃশ্য। আচলতে দবকাৰ পৰা কাৰ্বি আংলং অভিমুখী যিখন নৱনিৰ্মিত 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে, আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ হোৱাৰ সময়ৰ পৰা এতিয়ালৈকে মানে ইয়াত এজাক বন্যহস্তী প্ৰায় সময় এই স্থানত ওলাই থাকে। তেওঁলোকে মুক্তভাৱে বিচৰণ কৰে আবেলিৰ ভাগত। সেই দৃশ্য চাবৰ বাবে আমিও আহোঁ। আৰু হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ লোকসকল এই স্থানত আহে আবেলিৰ ভাগত। আপুনি যদি চায় তেতিয়াহ'লে ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰলৈকে খালী কেৱল মাত্ৰ মানুহ দেখা পাব। বিভিন্ন ধৰণৰ চৰাই চিৰিকটি ইয়াত বাহৰ পাতি আছে। আৰু এজাক বন্যহস্তী প্ৰায় সময় আবেলিৰ ভাগত এই স্থানত ওলাই আহে। আৰু এই হাতীৰ জাকটো আৰু চৰাই চিৰিকটিৰ মাত, চৰাই চিৰিকটি চাবৰ বাবে মানুহসকল এই স্থানত মানে পৰিলক্ষিত হয়। আৰু এই হাতীৰ জাকটো যে ওলাই মানুহক কিবা খাই ক্ষতি কৰে? নাই, মানুহক কোনো ক্ষতি নকৰে। আপুনি যদি ইয়াত চায় তেতিয়াহ'লে দেখা পাব হাতীসমূহ আহি পেলাই এই বিলতে ইয়াত এটা পুখুৰী সদৃশ গাঁত আছে, এই গাঁতত এই জাকটো নামি পেলাই পানী সেৱন কৰে। আৰু যিসমূহ কণ পোৱালি আছে, পোৱালিসমূহে খেল ধেমালি কৰে। গতিকে দৃশ্যসমূহ আচলতে ভাল লাগে সকলোৰে। এক দুৰ্লভ দৃশ্য, দুৰ্লভ দৃশ্য। আৰু এই দৃশ্য চাবৰ বাবে বিভিন্ন প্ৰান্তৰ লোকসকল এই স্থানত আহে। প্ৰাকৃতিক ইয়াৰ যি পৰিৱেশ, আপুনি পিছফালৰ যি পৰিৱেশ আছে, এই পৰিৱেশটো খুব ভাল। ইয়াৰ বতাহসমূহো ভাল, ঠিক কাজিৰঙাৰ দৰে এটা পৰিৱেশ এই স্থানটোত। গতিকে এই স্থানত চাবৰ বাবে আমিও প্ৰায় সময় আহি থাকোঁ। বিভিন্ন ধৰণৰ লোকসকল এই স্থানত গাড়ী ৰখাই কণ ল'ৰা ছোৱালী হওক বা বৃদ্ধা ডেকা গাভৰু সকলো মানুহ আহি পেলাই এই স্থানত পৰিলক্ষিত হয়।